আমি আহিছোঁ নলবাৰী আৰু বহুত ভাল লাগিছে জাগাখিনি। আগতে আহি পোৱা নাছিলো আৰু নিজৰাটো বহুত ভাল লাগিছে সেইখিনিয়ে আৰু। ইয়াতে আহি কেনেকুৱা কি আপোনালোকৰ বিশেষকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে? বিশেষকৈ মোৰ ভাল লাগিছে আৰু এই নদীতে ভাল লাগিছে আৰু পৰিৱেশটো ভাল লাগিছে। অসমৰ বিভিন্ন প্ৰান্তত হয়তো যোৱা হৈছিল, কিন্তু ইয়াতে আহি ৰাজ্যক কি আহ্বান কৰিবা অন্যান্য ছাত্ৰ ছাত্ৰীক বা স্কুলে কলেজে আছে? এতিয়াও আশা কৰিম, ভাবো যে আহে যাতে আৰু ভাল লাগে আৰু আমাৰো ভাল লাগিছে সেইখিনিয়ে আৰু। মানে বহুত ভাল লাগিছে, পৰিৱেশটো বহুত ধুনীয়া মানে, আৰু তেওঁলোককো কম যাতে আহি তেওঁলোকে চাই যায় পৰিৱেশটো কেনেকুৱা ধৰণৰ। ইয়াৰ মেনেজমেন্টৰ ফালৰ পৰা কেনেকুৱা অনুভৱ? পৰিচালনা সমিতিয়ে যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিছে কেনেকুৱা? বহুত ভাল। আৰু বিশেষকৈ ইয়াৰে মানাসৰ ওচৰত আছে, মানাসত যোৱা হৈছিল ভিতৰত? নাই যোৱা। এইবাৰ ফাৰ্ষ্ট টাইম আহিছে এইবাৰ। নতুন বছৰ আৰম্ভ হ'বলৈ গৈ আছে, নিশ্চয় সকলোৰে এক উৎসাহ উদ্দীপনা মনত জাগে যে নতুন বছৰৰ প্ৰাক মুহূৰ্তত বা নতুন বছৰ আৰম্ভণি হোৱাৰ লগে লগে নৱবৰ্ষৰ যি প্ৰীতিভোজ, বহুতেই বনভোজস্থলীলৈ যায়। ঠিক তেনেকুৱা ধৰণে আমিও আহিছোঁ পৰিয়ালসহ মানাহ অভয়াৰণ্যৰ ওচৰতে যি বনভোজস্থলী আছে তালৈকে আহিছোঁ। আৰু ইয়াৰ পূৰ্বেও আহিছোঁ, কিন্তু এইবাৰো আহি যথেষ্ট ভাল লাগিছে। যি বনভোজস্থলীৰ যি ইয়াতে কমিটি আছে, কমিটিৰ তৰফৰ পৰা খুব সুন্দৰ পৰিপাটি কৰি ৰাখিছে। ইয়াত যিখিনি ফেচিলিটি থাকিব লাগে, দিশ নিৰ্দেশনা আদি কৰি, যে টয়লেট ফেচিলিটি, যিহেতু আমি ফেমিলি লৈ আহিছোঁ, ফেমিলিৰ কাৰণে যিটো ফিমেল ইউৰিনেল মেল ইউৰিনেল ভাগে ভাগে থকাৰ সেইখিনি গোটেইখিনি ইয়াত ফেচিলিটি আমি দেখা পাইছোঁ। আৰু তাতোকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে বহুতো বনভোজস্থলীলৈ যোৱাৰ পিছত মানে কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা আমি দেখা পাইছোঁ। আগতেও বহুতো ঠাইত তেনেকুৱা হয় যে কিছু উশৃংখল ব্যক্তিয়ে মানে পৰিস্থিতি বিনষ্ট কৰিবলৈ চেষ্টা কৰে, কিন্তু মানাহৰ যি বনভোজস্থলী, ইয়াত আহি মই তেনেকুৱা কোনো পৰিৱেশ দেখা নাই। ইয়াতে কমিটিৰ তৰফৰ পৰা সদায় সচেষ্ট হৈ আছে যাতে তেনেকুৱা পৰিস্থিতি নহয়, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, কোনোবাই যাতে নিচাজাতীয় দ্ৰব্য ইয়াত সেৱন কৰিব নোৱাৰে তাৰ প্ৰতি যথেষ্ট নজৰ দিয়া হৈছে। এইটো খুব ভাল।